ৰাইজৰ যি স্পতস্ফূৰ্ত আশীৰ্বাদ সঁচাকৈ আমি অভিভূত হৈছোঁ। এইবাৰ অসমত গোলাঘাটত পুনৰবাৰ NDA চৰকাৰ আহিব, আমাৰ এই জয় নিশ্চিত। আপুনি দেখিছেই এনেকুৱা ধৰণৰ আশীৰ্বাদ জনসমাগম আগতে দেখা নাই। ৰাইজে নিশ্চিতভাৱে NDA চৰকাৰক পুনৰবাৰ শাসনলৈ আনিব। আজি এই নমিনেশ্যন পৰ্বত সৰুপথাৰবাসী ৰাইজ, গোলাঘাট জিলাবাসী ৰাইজ, গোলাঘাট সমষ্টিবাসী ৰাইজ সকলোকে এনেদৰে ইয়ালৈ আহি মৰম আৰু আদৰ দেখুৱাৰ কাৰণে, আমাৰ প্ৰতি শুভকামনা জনোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে যি আস্থা প্ৰকাশ কৰি আমাৰ ওপৰত পুনৰ জনসেৱাৰ দায়িত্ব দিলে, তেখেতক কৃতজ্ঞতা জনাইছোঁ। লগতে দিলীপ শইকীয়া ডাঙৰীয়া আৰু কেন্দ্ৰীয় নেতৃবৰ্গক কৃতজ্ঞতা জনাইছোঁ। ইতিমধ্যে এইবাৰ নিৰ্বাচনত 100তকৈ অধিক সিট NDAৰ কাৰণে বিজয় সুনিশ্চিত হৈছে। এতিয়া আনুষ্ঠানিকতাহে বাকী আছে। আনুষ্ঠানিকতাৰ কাৰণে আমি কিছুদিন অপেক্ষা কৰিব লাগিব।